যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁ আজিৰ বাতৰি। কবি সমীৰ তাঁতীলৈ 2024 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা। নিউজ নাৰেক ৰিপৰ্ট। কবি সমীৰ তাঁতীলৈ 2024 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা ঘোষণা কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে সমীৰ তাঁতীক। এসময়ত শিক্ষা প্ৰদান কৰা দেৰগাঁৱৰ কমলদুৱাৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ 91 বছৰীয়া নীলপদ্ম ফুকন। উক্ত সন্দৰ্ভত প্ৰাক্তন অধ্যক্ষগৰাকীয়ে এনেদৰে তেখেতৰ মনৰ কথা জানিবলৈ দিয়ে। সহায় কৰিছিলোঁ যাতে তেওঁ আগবাঢ়ি যাব পাৰে, কাৰণ তেওঁ আহিছিলে এটা অতি পিছপৰা এটা পৰিয়ালৰ পৰা তেওঁ আহিছিল, এখন সমাজৰ পৰা আহিছিল। গতিকে মই যিমান পাৰোঁ সিমান তেওঁক সহায় কৰিছিলোঁ আৰু ঠিক তেনেধৰণে তেওঁ ফল পাইছিলে আৰু আমাকো ফল দেখুৱাইছিলে। মই তেওঁক চাহ খুৱাইছিলোঁ, মৰম কৰিছিলোঁ, তেওঁক যাতে আগবাঢ়ি যাব পাৰে প্ৰেৰণা দিছিলোঁ। আৰু তেওঁ বৰ ধুনীয়া কিছুমান কথা কৈছিল। সঁচাকৈয়ে বৰ মৰম লগা ল'ৰা আছিল সেই সময়ত তেওঁ। মই তাৰ ফিজ মাফ কৰি দিছিলোঁ যাতে সি ভালকৈ পঢ়িব পাৰে, পঢ়া শুনা কৰিব পাৰে। আৰু লাইব্ৰেৰীৰ পৰা কিতাপ পত্ৰ দিয়াৰতো মই সুবিধা কৰি দিছিলোঁ। গতিকে মই যেনেকৈ ভাবিছিলোঁ তেনেধৰণেই সি পৰীক্ষাত ৰিজাল্ট কৰিলে আৰু পিছত MA পঢ়িলেগৈ। আৰু আমাৰ ঘৰলৈ প্ৰায়ে আহিছিল। মোৰ গৃহিণীয়ে তাইক সদায় চাহ খুৱাইছিলে আৰু সি নানান ধৰণৰ কথাবোৰ কৈছিলে, শুনি পেলাই ভাল লাগিছিলে, কাৰণ তাৰ অধ্যয়ন আছিলে বহু কথাত। আৰু কবি হিচাপে সঁচাকৈ সি এজন ডাঙৰ কবি আছিলে, কিন্তু সি অলপ প্ৰগ্ৰেছিভ আছিল কাৰণে হয়তো চৰকাৰৰ চকুত বৰ পৰা নাছিলে। উল্লেখযোগ্য যে ফৰিংবোৰে বাটৰ কথা জানে কাব্যগ্ৰন্থখনৰ বাবে তথা পূৰ্বে লাভ কৰিছিল ছগনলাল জৈন বঁটা যুদ্ধভূমিৰ কবিতাৰ স্ৰষ্টা সমীৰ তাঁতীয়ে। 2012 চনত লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।